নামঘোষাত যে মাধৱগুৰুৱে কৈছে, ক্ষুদ্ৰ সুখে বহু ঐ আশা কৰি ভৱ বেজীব আছে পৰি ও কালখৰ পেদংখী হৰাইল চেতনতাৰ। ক্ষুদ্ৰ সুখে বহু আশা কৰি, সুখটো কিন্তু অলপ ক্ষুদ্ৰ, আশাটো বহুত আমাৰ। ভৱ মানে সংসাৰ, কূপ মানে গৰ্ত, কদদিঘৰ কোৰ পপ, এই সংসাৰ গৰ্তত পৰি আছোঁ, তাতে আৰু সময়ৰূপী সাপে আমাক গিলি আছে। আজি গেল একদিন, গিলাটো আমি অনুভৱ নকৰোঁ সময়, সেয়ে তথ্য অন্য তথ্যক নাই। পৰীক্ষিতকে আমিয়ে পৰীক্ষিত যে অভিশাপ দিছিল, অৰ্থাৎ মৃত্যুমুখী আমি প্ৰত্যেকে, যাক মৃত্যু মুখলৈ যাক জগত বুলি কয়, জগতখন বৰ্গ, জ মানে জন্মা, গ মানে গতি কৰা, ত মানে তৰিত গতি, তয়বত অন্তস্থ ৰদচিকৰে দিয়াৰ খণ্ডত। তৰিত মানে বিজুলী, অৰ্থাৎ পোহৰ, পোহৰৰ গতিবেগ বেছি। আমাৰ বিজুলী ঢেৰেকণি শব্দটো পিছত আহে, পোহৰটো আগতে, চিকমিকটো আগতে পাওঁ, অৰ্থাৎ পোহৰৰ গতিবেগটো বেছি। তাতকৈ গতিবেগ বেছি মনটোৰ। গতিকে সেইকাৰণে এই জগত কিয় কয়, জ মানে জন্মা, এই সংসাৰৰ প্ৰত্যেকটা বস্তু জন্মিয়ে গতি কৰে বিজুলী গতি কিহক লগি, মৃত্যুলৈকে। সেইকাৰণে জগত বুলি কয়, মৰত বুলিও কয় এই সংসাৰখন। গতিকে আমি প্ৰত্যেকে মৃত্যুমুখী। আমি এটাই যাত্ৰা আমাৰ, উই আৰ ইন দ্য চেম বোট ব্ৰাদাৰ বুলি যে কয় আমাৰ পল্লৱচনৰ সেই বিখ্যাত গীতটো, আমি একেখন নাৱৰে যাত্ৰী।